বহু এটা প্ৰত্যাশিত দিন কাৰণ কিয়নো প্ৰতিটো হলত প্ৰতিটো চিনেমা হলত বাজি উঠিব ৰৈ ৰৈ বিনালে আৰু আমি উপস্থিত আছোঁ হোজাই গোল্ড ডিজিটেল চিনেমা অৰ্থাৎ নৱনিৰ্মিত এই চিনেমা হলটো কেমেৰা সহযোগী অৰূপে সামগ্ৰিক পৰিৱেশখিনি দেখুৱাব যে 31 অক্টোবৰ আমি আকৌ এবাৰ ক'ম যে 31 অক্টোবৰ ৰৈ ৰৈ বিনালে অৰ্থাৎ জুবিনদাৰ অন্তিমখন চিনেমা অৰ্থাৎ অন্তিমখন মুহূৰ্তৰ এক প্ৰকাৰ সাক্ষী হ'বলৈ প্ৰতিগৰাকী আচলতে দৰ্শক এইদৰে আচলতে ৰৈ আছে আৰু ইতিমধ্যে কামসমূহ খুব দ্ৰুত গতিৰে আগবাঢ়িছে আৰু তাৰ সমান্তৰালকৈ আমি অকণমান মন্তব্য লৈ ল'ম যে আমাৰ লগত উপস্থিত আছে সদৌ অসম চিনেমা মালিক সন্থাৰ সম্পাদকগৰাকী ইতিমধ্যে আমাৰ লগত উপস্থিত আছে আৰু আমি সামগ্ৰিক কথাখিনি জানিম যে কালিলৈ 31 অক্টোবৰ অৰ্থাৎ এটা প্ৰত্যাশিত দিন জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে প্ৰতিটো হলত বাজি উঠিব তাৰ সমান্তৰালকৈ প্ৰস্তুতি চলিছে হোজাইত প্ৰাৰম্ভিক কথাখিনি অকণমান যদি আপোনাৰ মুখেৰে জানিব পাওঁ হোজাইত অলপমান দিন লাগিল তাৰপিছত আমি এতিয়া প্ৰস্তুতি কৰিছোঁ চলাবৰ কাৰণে এই 1-2 দিনৰ ভিতৰত কালি নহ'লেও পৰহিৰ ভিতৰত কালি আমি কমাৰ্চিয়েল লঞ্চ নকৰিব পাৰোঁ পৰহিৰ পৰা চাগে আমি কমাৰ্চিয়েল লঞ্চ কৰিম চ' উই আৰ গেটিং ৰেডি আৰু হোজাই বাকী মই দেখিছোঁ খুব এক্সাইটেড নট অনলি হোজাই লংকা কাষৰ পৰাও মানুহখিনি ডবকা চবকা ছাইডৰখিনিও মানুহ আহিছে এতিয়াতো আমি দেখিছোঁ যে সদায় 1000মান মানুহ আহি আছে ইয়াতে চ' এইটো খুব পজিটিভ চাইন আৰু জুবিনৰ চিনেমাখন চাওক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তাক এটা বাৰৰ বাবে এখন লাষ্ট চিনেমা খালি মোৰ এটাই অনুৰোধ গোটেই অসমবাসীলৈ যে পাইৰেচি চিনেমাত যেন পাইৰেচিটো বন্ধ হ'ব লাগিব তাৰ কাৰণে কোনো মানুহে চিনেমা যেতিয়া চায় তেতিয়া তাতে যেন মোবাইলত ৰেকৰ্ডিং নকৰে এইটো মোৰ বিনম্ৰ অনুৰোধ আমাৰ এছ'চিয়েশ্যনৰ পৰা অলৰেডি আমি চব চিনেমা হলত ইনষ্ট্ৰাকশ্যনো দিছোঁ যে চাবৰ কাৰণে যেন কোনো যেন এই পাইৰেচিটো নকৰে জুবিনে সদায় পাইৰেচিৰ এগেইনষ্ট আছিল আৰু আমিও এইটো এগেইনষ্টে আছোঁ আৰু সেইকাৰণে এই চিনেমাখনত আমি খুব ষ্ট্ৰিক্টলি চাম যেন কোনো যেন এইখন চিনেমাত পাইৰেচি নকৰে কোনো কণ্টেণ্ট যেন কোনো আপলোড নকৰে কোনো মানে ধৰক আপোনাৰ বহুত ধৰণৰ ফোন কল বা এনেকুৱা ধৰণৰ বা কৈছে আপুনি যে বিভিন্নজন আহিছে একদম ডেট এটা ক'ব পাৰি বা অফলাইন অনলাইন কেনে ধৰণৰ অকণমান সামগ্ৰিক বিষয়টো যদি অকণমান খোলাকৈ কৈ দিয়ে আৰু খুলি পেলাই অফলাইন অনলাইনটো এনেকুৱা অফলাইন যদি হয় অনলাইনে হ'ব একেলগে হ'ব আমি ৰেডি আছোঁ কালি আমি 90% অনলাইন কালি খুলি দিম মানে চমক এটা দিবলৈ সাজু হৈ আছে চমক ঠিক নহয় এইটো আমাৰ ছিষ্টেম আৰু যেতিয়া আমি অনলাইন খোলোঁ তেতিয়াতো অফলাইনো একেলগে হ'ব মানে ইমান মানুহৰ উৎসাহ চায়ো খুব ভাল লাগিছে কালি অলপমান মোৰ এংগেজমেণ্ট আছে গুৱাহাটীৰ কাৰণে মই চাগে আগবেলা আমি খুলিব নোৱাৰিম সেইকাৰণে আমি চাই আছোঁ পৰহিৰ পৰা আমি কমাৰ্চিয়েল লঞ্চ 90% আমি খুলি দিব লাগে আৰু 1 তাৰিখৰ পৰা কমাৰ্চিয়েল লঞ্চটো হৈ যাব লাগে আৰু আমাৰ টিকেটৰ ক্ষেত্ৰত একো নাই টিকেটো যে ৰিজনেবল আমাৰ সদায় গল্ডৰ এইটো বম্বেৰ আমাৰ কনচেপ্টে হয় যে আমি এটা মাল্টিপ্লেক্স এম্বিয়েঞ্চ এটা আমি দিওঁ চিনেমা হলত পুছবেক ছিট ইটালিয়ান কাৰ্পেট এটা ভাল ফুড কোৰ্ট কিন্তু আমাৰ এতিয়া ৰেট ফৰ এক্সাম্পল আমাৰ ৰেট 180 টকা 200 টকা 150 টকা 120 টকা এনেকুৱা ৰেট এতিয়া আপুনি মাল্টিপ্লেক্সত যাব 350 400 টকা ৰেট আমাৰ যোনটো পপকৰ্ণ ইউজ কৰি ইটালিয়ান আৰ্জেণ্টিনান পপকৰ্ণ আমি বিক্ৰী কৰোঁ 100 টকাত তেওঁলোকে বিক্ৰী কৰে 300 টকাত আমাৰ কথাটো হ'ল যে মানে আমাৰ এটাই কনচেপ্ট আম আদমিকে লিয়ে চবেই যেন চাব পাৰে ধনী দুখীয়া চব মানুহে আমাৰ মিডল ক্লাছ মানুহ চবেই যেন আমাৰ চিনেমা হলত আহি সেইটো কনচেপ্টতে আজি আমি ইমান চিনেমা হল অসমত কৰিছোঁ আপোনাৰ এটা খুব ভাল লগা বিষয় যে আপুনি 3 কোটি 20 লাখ মানুহক মানে আপুনি দেখুৱাব যেটো আপুনি সংবাদমেল দিলে এই বিষয়টোত আপোনাৰ সকলো এটা আনন্দ প্ৰকাশ কৰিছে সেই বিষয়ত আপোনাৰ আকৌ মন্তব্য বিচাৰিম না মইতো পৰহিও কৈছোঁ সদায় কৈ আহিছোঁ যে 3 কোটি 40 লাখ মানুহ এখন চিনেমা হওক লাজ পাবৰ কাৰণে চিনেমাখন চাওক জুবিনক এটা ইচ্ছা জুবিনৰ খুব মনৰ ইচ্ছা আছিল থাকিলে ই আজি হোজাই হলটো অ'পেন কৰিলে হয় সেইকাৰণে মোৰ মনটো খুব বেয়া লাগি আছে তো মই সেইকাৰণে এপিল কৰিছোঁ চবকে যে এই চিনেমাখন আহক চাওক আৰু এই ট্ৰেডিশ্যনেলি আমি যেতিয়া জুবিনৰ চিনেমা আমি যেতিয়া ৰিলিজ কৰোঁ তেতিয়া এটা জুবিনৰ যে ফেন ক্লাব আছে সেই ফেন ক্লাবে কিন্তু দুবাৰ চিনেমাখন এনেও চায় জুবিনৰ চিনেমা হ'লেতো দুবাৰখন চায় এইবাৰ যোনটো উৎসাহ দেখিছোঁ এইবাৰ কেইবাৰ চাই মই ক'ব নোৱাৰোঁ কিন্তু সেইকাৰণে এখন চিনেমা চাব বুলি চবকে আশা কৰিছোঁ চবেই চাব বুলি আৰু যোনটো উৎসাহ দেখিছোঁ এইটো খুব ভাল এতিয়া কসমপলিটেন জেগা এটা হৈ যায়
হোজাইততো মই দেখিছোঁ যে চব ধৰণৰ মানুহ আহিছে চিনেমা চাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। তো ইট ইজ এ ভেৰি গুড চাইন ফৰ আছ। এই আছিলে আমাৰ লগত চিনেমা হল সন্থাৰ সম্পাদকগৰাকী, আৰু খুব আচলতে এক আৱেগিক ক্ষণ, খুব এক ভাল লগা, তাৰ সমান্তৰালকৈ এক ভাল লগাখন। আৰু আমাৰ লগত সতীৰ্থ সাংবাদিকগৰাকীও আছে। আমি অকণমান কথা পাতিম যে ৰৈ ৰৈ বিনালে অন্তিমখন চিনেমা, জুবিনদাৰ অন্তিমখন চিনেমা, অন্তিমখন প্ৰত্যাশা, কি ক'ব যে এগৰাকী সাংবাদিক হিচাপে খুব যেনেদৰে ৰাইজ উৎফুল্লিত হৈ আছে, আমিও খুব তেনেদৰে উৎফুল্লিত হৈ আছোঁ। আমি টিকটটো কেতিয়া পাম? ইতিমধ্যে আমি যিগৰাকী হলখনৰ মালিক কৰ্তৃপক্ষৰ লগত আমি কথা পাতিছোঁ, আপুনিও আছিলে যিহেতুকে, তেওঁ কৈছে যে অহা 1 তাৰিখৰ পৰা গোটেইখিনি বস্তু উপলব্ধ হ'ব বুলি পেলাই, যিহেতুকে নতুন চিনেমা হল নতুনকৈ খুলিছে, গতিকে কিছু কাৰিকৰী দিশত অসুবিধা হৈ আছে। সেইকাৰণে তেওঁলোকে কালি হয়তো অকণমান পলম হ'ব পাৰে, কিন্তু চেষ্টা চলাই আছে। এতিয়ালৈকে নিশাৰ ভাগলৈকে তেওঁ কম বুলি পেলাই কৈছে, কিন্তু তথাপিও ৰাইজে যিদৰে আশা কৰিছে, হোজাইবাসীয়ে তেওঁ পৰহিৰ পৰা দেখুৱাম বুলি পেলাই তেওঁ ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে কথাখিনি। এই প্ৰশ্ন যে আৱেগিক ক্ষণ আৰু এক ভাল লগা ক্ষণ, কি ক'ব এই মুহূৰ্তত অন্তিমখন চিনেমা একদম সময়? সেইটোৱে আমি পূৰ্বেও কৈছোঁ যে জুবিনৰ যিটো আশা আছিলে আৰু সেইটোতো আমি নাপালোঁ, আৰু তেওঁ ঘূৰি আহিব বুলি এই চিনেমাখনে মানুহৰ আৱেগ হৈ আছে। তেওঁ নাথাকিলেও তেওঁৰ যিটো অভিনয়, সেইটো চাই মানুহে চকুলো টুকিব, সেইটো এশবাৰ। আৰু দ্বিতীয় কথাটো হ'ল মানে মানুহ এই যে ক'লে যে 3,40,00,000 মানুহ, মই এইটোৱে কওঁ যে প্ৰত্যেকে আহক, প্ৰত্যেকে চাওক, তেওঁক শেষবাৰৰ কাৰণে চাবৰ কাৰণে চবেই আহিব শেষ অভিনয়টো। আৰু প্ৰত্যেকে যাতে শান্তি শৃংখলা অটুট ৰাখি, আৰু হল কৰ্তৃপক্ষই অৱগত কৰিছে যে সকলো ন্যায় প্ৰক্ৰিয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে অলৰেডি। আৰু যোৱা ৰাতিলৈকে বম্বেত গোটেই মিউজিকৰ যি বেকগ্ৰাউণ্ডৰ সেইখিনি চলি আছে, আজিও এতিয়ালৈকে চলি আছে। হয়তো সন্ধ্যা বা ৰাতিৰ ভিতৰত ক্লিয়াৰ হৈ যাব, তেতিয়া সকলোৱে চাব পাৰিব, কোনো প্ৰব্লেম নাই, একো নাই। আমাৰ হোজাই হলটো এতিয়া অপেনিং হৈ আছে। 31 তাৰিখে আমাৰ যিটো কৰণী আছে সেইখিনি হ'ব, আৰু বাকী 1 তাৰিখৰ পৰা পূৰা সম্পূৰ্ণ হ'ব। কথাখিনি সেইখিনিয়ে যে আমি কৈছোঁ যে এক প্ৰকাৰ এক আৱেগিক ক্ষণ, যদি চিনেমা হলসমূহত জুবিন দা নিজে আহি পেলাই উদ্বোধনী কৰিব পাৰিলেহেঁতেন তেওঁৰ চিনেমাখন। আৰু দ্বিতীয় কথা, ইতিমধ্যে সদৌ অসম হল চিনেমা সন্থাৰ যিগৰাকী সম্পাদক ৰাজীৱ বৰাই ইতিমধ্যে কৈছে যে কোনেও নিজৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা নকৰিব, কাৰণ এয়া এক আৱেগিক কথা, এয়া এক ভাল লগা কথা। গতিকে ৰৈ ৰৈ বিনালে হোজাইত অহা 1 তাৰিখৰ পৰা ইতিমধ্যে প্ৰাৰম্ভিক টিকট লাভ কৰিব, অফলাইন আৰু অনলাইন যোগে।